উত্তৰ গুৱাহাটী জিএমডিএ সুইমিং পুলত আজি পুৱাৰে পৰা অনুষ্ঠিত হৈছে প্ৰথম বাৰ্ষিক কামৰূপ জিলা আন্তঃ স্কুল সাঁতোৰ প্ৰতিযোগিতা। কামৰূপ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন আৰু নৰ্থ গুৱাহাটী সুইমিং পুলৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাখন। প্ৰতিযোগিতাখনত কামৰূপ জিলাৰ প্ৰায় 20খন বিদ্যালয়ৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। 48 ইভেণ্টত অনুষ্ঠিত হৈছে প্ৰতিযোগিতাখন। ফ্ৰী ষ্টাইল, বেগ ৰেষ্ট আৰু বাটাৰফ্লাই সাঁতোৰৰ এই 88টা ষ্টাইলত প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। আজি পুৱা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উত্তৰ গুৱাহাটী সুইমিং পুলৰ কাৰ্যকৰী সভাপতি পাৰ্থপ্ৰতিম বৰকাকতি, কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি জন্মী দাস আৰু কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি জন্মী দাস আৰু কামৰূপ জিলা ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক সুবল ৰামচিয়াৰীয়ে। আজি আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন আৰু নৰ্থ গুৱাহাটী সুইমিং পুলৰ সহযোগত আমি এয়া অনুষ্ঠিত কৰিছো ফাৰ্ষ্ট কামৰূপ ডিষ্ট্ৰিক্ট ইণ্টাৰ স্কুল সুইমিং মিট। আমি যেনেধৰণে আশা কৰিছিলো তেনেধৰণে আমি ইয়াতে প্ৰতিযোগী পাইছো। আমি 100ৰ ওপৰত প্ৰতিযোগী হৈছে। আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ প্ৰায় সকলো স্কুলৰ প্ৰায় ইয়াতে অংশগ্ৰহণ কৰিছে। আমাৰ এই প্ৰতিযোগিতাখন সাঁতোৰৰ যিমানকেইটা ষ্টাইল আছে 4টা ষ্টাইলতে আমাৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। আমাৰ মুঠতে 150টা ইভেণ্টত প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। পুৰস্কাৰ 150টা থাকিব। ইয়াৰ মাজত যিখন স্কুলৰ আটাইতকৈ ভাল হয় তেওঁলোকক আমি বেষ্ট স্কুল ট্ৰফি দিম আৰু ছেকেণ্ড বেষ্ট স্কুল ট্ৰফি দিম। আমাৰ 8টা বজাৰ পৰা আৰম্ভ হৈছে আৰু আমি আশা কৰিছোঁ সন্ধিয়া 5 বজাৰ পৰা 6 বজাৰ ভিতৰত এই অনুষ্ঠানটো শেষ হ'ব।